আমি অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ আৰু আজি অসমৰ পৰিৱৰ্তিত যি পৰিৱেশ বিকাশৰ যি প্ৰতিচ্ছবি সি প্ৰমাণ কৰে যে যোৱা 10টা বছৰত আমি অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। স্বাভাৱিকভাৱে আমাৰ ভুল ত্ৰুটিও থাকিব পাৰে, কৰিব বিচৰা কাম বা আপোনালোকে আশা কৰা ধৰণে হয়তো বহুত কাম আমি কৰিব পৰা নাই, কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ আৰু তাৰ ফলতেই আজি আমি এখন পৰিৱৰ্তিত বিকশিত সুৰক্ষিত অসম আজি আমি দেখা পাইছোঁ। মই আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিম, ভাৰতীয় জনতা পাৰ্টিক আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক। আমি অসমক বিকাশৰ বাটেৰে লৈ যাম, অনিৰুদ্ধ গতিৰে লৈ যাম। অসমক আমি সুৰক্ষিত কৰিম আৰু অসমখনক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম। দৰিদ্ৰজনৰ কল্যাণ, আমাৰ মধ্যবিত্তসকলৰ কল্যাণ, কৃষক শ্ৰমিক সকলোৰে বাবে আমি একেলগে কাম কৰিম। আজি অলপ আগতে গুপ্তেশ্বৰ মন্দিৰত দৰ্শন কৰি মহাদেৱৰ আশীৰ্বাদ আৰু অসমৰ জনতাৰ আশীৰ্বাদেৰে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে যেন আমাক সহযোগিতা কৰে। ঢেকীয়াজুলি সমষ্টিৰ পৰাই এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। ঢেকীয়াজুলি ৰাইজক মই বিশেষভাৱে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম নিবেদন কৰিছোঁ। মই আশা কৰোঁ এই যাত্ৰাত আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকৰ আশীৰ্বাদ লাভ কৰিম। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বন্দে মাতৰম, বন্দে মাতৰম। বহুত বহুত ধন্যবাদ। সকলোৱে যেন যাত্ৰাত আমাক সহযোগিতা কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতিক স্বাগতম জনাই আমি আশীৰ্বাদ ল'বলৈ মুখ্যমন্ত্ৰীক মঞ্চত নামি আহিবলৈ অনুৰোধ কৰিছোঁ।